Hello everyone, welcome to my YouTube channel. আজি আমি এইটো ভিডিওত অনুশীলনী 12.3 question number 13, 14, 15 আৰু 16 এই চাৰিটা question ডিসকাস কৰিম। সো ভিডিও স্টার্ট কৰাৰ আগত যদি মোৰ চেনেলত নতুন হৈছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়া। সো আমি ভিডিওটো স্টার্ট কৰো। question number 13 ত আমাক কি দিয়া আছে? কৈছে যে চিত্ৰ 12.31 ত এটা বৃত্তৰ চুক OPBQ ত OABC এটা বৰ্গক্ষেত্ৰ অঙ্কন কৰা হল। যদি OA 20 cm তেন্তে আচ্ছাদিত অঞ্চলৰ কালি নিৰ্ণয় কৰা। চিত্ৰত চোৱা আমাক কি দিছে OPBQ এইটো এটা বৃত্তৰ চুক দিয়া আছে, ঠিক আছে। এইটো হল আমাৰ এটা বৃত্তৰ চুক। এই বৃত্তৰ চুকৰ কি কৈছে OABC এটা বৰ্গ অঙ্কন কৰা হৈছে। এই বৃত্তৰ চুকৰ ভিতৰত OABC এটা বৰ্গ, এইটো এটা বৰ্গ অঙ্কন কৰা হৈছে। তেতিয়া আমাক কৈছে কি এই যিখিনি আচ্ছাদিত অঞ্চল আছে এইখিনিৰ আমি কালি উলাব লাগে। সো এইখিনিৰ আমি কালি কেনেকৈ উলিয়াম? আমি প্ৰথমত কি কৰিম, এই পুৰা বৃত্ত কলাৰ কালি উলিয়াম, এই বৃত্তৰ চুকৰ কালি উলিয়াম। বৃত্তৰ চুকৰ কালিৰ পৰা আমি কি কৰিম, এইটো বৰ্গৰ কালি আমি বাদ দি দিম, ঠিক আছে। বৰ্গৰ কালি বাদ দি দিলে আমাৰ এইখিনিৰ কালি ওলাই যাব। সো বৰ্গৰ চোৱা বাহু আমাক দিয়া আছে OA আমাক এইটো হল বৰ্গৰ বাহু। যেহেতু বৰ্গ তেতিয়াহলে আটাইকেইটা বাহু কি হ'ব, সমান হ'ব। সো আমাক OA দিয়া আছে 20 cm, তো বৰ্গৰ বাহু কিমান দিয়া আছে 20 cm ইয়াতে লিখিছো। নেক্সট চোৱা এতিয়া আমি বৃত্তৰ ব্যাসাৰ্ধ ওলাব লাগে। ব্যাসাৰ্ধ কোনটো? ব্যাসাৰ্ধটো হ'ব আমাৰ এইটো চোৱা OB টো হ'ব বৃত্তৰ ব্যাসাৰ্ধ বা OP OQ এইকেইটা হল আমাৰ বৃত্তৰ ব্যাসাৰ্ধ। এতিয়া চোৱা আমি O ব্যাসাৰ্ধটো আগতে উলিয়াব লাগিব। ব্যাসাৰ্ধটো কেনেকৈ উলিয়াম চোৱা, এইটো এটা চোৱা সমকোণী ত্ৰিভুজ আমি পাই গৈছো OAB, এইটো এটা সমকোণী ত্ৰিভুজ আছে। চোৱা এইটো সমকোণী ত্ৰিভুজত O এর মান আমি জানো 10, OB ও সেম, যেহেতু বৰ্গৰ বাহু এইটো 10 হ'ব। তেতিয়াহলে আমি এইটো ওলাব পাৰিম, OB ওলাব পাৰিম। কেনেকৈ উলিয়াম? পাইথাগোৰাছৰ উপপাদ্য দি। এইটো হ'ব আমাৰ কৰ্ণ, এইটো হ'ব লম্ব, এইটো হ'ব ভূমি। তো আমি জানো কৰ্ণ স্কয়াৰ মানে OB স্কয়াৰ ইকুয়ালস কি হ'ব OA স্কয়াৰ প্লাস AB স্কয়াৰ, OA স্কয়াৰ প্লাস AB স্কয়াৰ এইটো হল। এতিয়া চোৱা OA 20 cm দিয়া আছে, বৰ্গৰ বাহু যেহেতু OA মানে কি বৰ্গৰ বাহু, AB ও বৰ্গৰ বাহু 20 cm, তো 20 স্কয়াৰ প্লাস 20 স্কয়াৰ লিখিছো। এতিয়া ইয়াৰ পৰা চোৱা OB স্কয়াৰ 20 স্কয়াৰ মানে কিমান 400, তো এইটো 400 প্লাস 400 কিমান হ'ব 800। এতিয়া আমাক OB লাগে, তো স্কয়াৰ উঠাৰ কাৰণে আমি কি কৰিছো স্কয়াৰ ৰুট দি দিছো। এইটো 800 ক আমি লিখিব পাৰো 400 * 2। এতিয়া চোৱা 400 বৰ্গমূল হ'ব কিমান 20 আৰু এইটো ৰুটটো 20 √2। তেতিয়াহলে OB আমি কিমান পালো 20 √2। এইটো হল আমাৰ OB মানে এইটো ব্যাসাৰ্ধ। এই ব্যাসাৰ্ধটো আমি পালো কিমান 20 √2। এতিয়া চোৱা আচ্ছাদিত অঞ্চলৰ কালি আমি কেনেকৈ উলিয়াম? আচ্ছাদিত অঞ্চলৰ কালি কি হ'ব OPBQ বৃত্ত চুকৰ কালি, তাৰ মানে এইখিনি OPBQ এই বৃত্ত চুকৰ কালি, পুৰা বৃত্ত চুকৰ কালি মাইনাস কি হ'ব বৰ্গৰ কালি, এইটো বৰ্গৰ কালি মাইনাস কৰি দিম। তো চোৱা মাইনাস OABC বৰ্গৰ কালি মাইনাস কৰিছো। এতিয়া চোৱা বৃত্ত চুকৰ কালি, এটা বৃত্ত চুকৰ কালি, বৃত্তৰ কালি আমি জানো পাই r স্কয়াৰ হয় বৃত্তৰ কালি। এতিয়া বৃত্তৰ চাৰিটা চুক আছে, তেতিয়াহলে এটা চুকৰ কালি কি হ'ব 1/4 পাই r স্কয়াৰ হ'ব। এইটো হ'ব এটা চুকৰ কালি। তো যেহেতু আমাক এটা চুক দি আছে তো 1/4 পাই r স্কয়াৰ, এইটো হল বৃত্তৰ এটা চুকৰ কালি। আৰু বৰ্গৰ কালি চোৱা আমি ওলাইছো বাহু স্কয়াৰ, বাহু কিমান 20 দি আছে তো 20 স্কয়াৰ। এতিয়া চোৱা পাই কৈছে 3.14 ব্যৱহাৰ কৰিব লাগে 1/4 আৰু r স্কয়াৰ, r এইটো হল ব্যাসাৰ্ধ OB 20 √2 স্কয়াৰ, 20 √2 স্কয়াৰ মাইনাস অফ এইটো 20 স্কয়াৰ কৰিলে 400। এতিয়া চোৱা এইটো 1/4 এইটো কাটিছো চোৱা 4 ৰ 1 গুণ 4, 4 ৰ 2 গুণ 8 আৰু শূন্য দুটা আছে কেনসেল কৰা, দুটা শূন্য দি দিয়া। এতিয়া হল কি থাকিল আমাৰ 3.14 আছে, এই 3.14 ইয়াতে লিখিছো, তাৰ পিছত এই 200 ইয়াত মাল্টিপ্লাই কৰিছো, মাইনাস কিমান আছে 400, মই 400 লিখিছো। এতিয়া চোৱা 3.14 ইয়াত চোৱা 2 গৰ আগত দশমিক আছে, দশমিক কোটাৰ কাৰণে আছে এই দুটা শূন্য আছে, তো দুটা শূন্য, তার মানে আমি দশমিক 2 গৰ আগত দশমিক আছে, তো আমি ইয়াত 100 দি ডিভাইড কৰি দিম, ঠিক আছে। তো এইটো কি হৈ যাব দশমিক উঠি যাব। সো ইয়াতে 100 দি ডিভাইড কৰিছো আৰু এই 200 ৰ লগত সো এই শূন্য দুটা কেনসেল যাব, তাৰ মানে আমাক কি থাকিব 3.314 * 2 থাকিব, মাইনাস 400 কৰা, এইটোৰ পৰা এইটো মাইনাস কৰা, ফাইনাল আনসাৰ পাবা 228। এইখিনি ইজি পাৰিবা, ঠিক আছে। সো মেইন কনসেপ্টটো হল আমাৰ এই বৃত্ত চুকৰ কালিৰ ফৰ্মুলা মনত ৰাখিবা, এইটোৰ পৰা আমি বৰ্গৰ কালি মাইনাস কৰিলে আনসাৰ পাই যাম। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 14 আমাক কি কৈছে যে কেন্দ্ৰ O আৰু ব্যাসাৰ্ধ 21 cm আৰু
7 সেন্টিমিটার ঐক্যকেন্দ্রিক বৃত্ত দুটার ক্রমে এ বি আর সি ডি দুটা চাপ এইটো কেন্দ্র ও দিয়া আছে ঠিক আছে ও কেন্দ্ৰৰ পৰা কি কৈছে এই সি ডি আৰু এ বি দুটা চাপ আমাক দিয়া আছে আৰু ব্যাসাৰ্ধ এইটো চাপৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ দিয়া আছে আৰু এইটো চাপৰ ব্যাসাৰ্ধ আমাক দিয়া আছে 21 সেন্টিমিটাৰ তো ব্যাসাৰ্ধ দুটা দিয়া আছে তো আমি প্ৰথমটো ধৰিছো R1 21 সেন্টিমিটাৰ আৰু R2 কিমান 7 সেন্টিমিটাৰ ধৰিছো আৰু এই কোণটো চোৱা এ ও বি এটো 30 ডিগ্ৰী দিয়া আছে তো কোণটো লিখিছো আমি 30 ডিগ্ৰী এতিয়া আমি আচ্ছাদিত অঞ্চলৰ কালি আমি উলিয়াব লাগে এইখিনিৰ কালি তো এইখিনি কালি আমি কেনে কইলাম আমি প্ৰথমতে কি কৰিম এই পুৰা অঞ্চলৰ কালি উলিয়াম ঠিক আছে পুৰা এইটো বৃত্তকলাৰ কালি মাইনাস কি কৰিম এই যিখিনি হোৱাইট আছে এইখিনি কালি মাইনাস কৰি দিম তেতিয়াহলে আমাৰ এইখিনিৰ কালি ওলাই যাব সো ইয়াতে লিখিছো সো আচ্ছাদিত অঞ্চলৰ কালি কি হ'ব পুরা এইটো ও এ বি বৃত্তকলার কালি ও এ বি বৃত্তকলার কালি মাইনাস ও সি ডি বৃত্তকলার ইয়াত দুটা বৃত্তকলা আছে এইটো এটা বৃত্তকলা আৰু ইয়াৰ পৰা এইখিনি আৰু এটা বৃত্তকলা তো ডাঙৰ বৃত্তকলাৰ পৰা এই সৰুটো মাইনাস কৰি দিছো আমাক এইখিনি ওলাই যাব সো থিটা সো আমাক দিয়া আছে তো বৃত্তকলার কালিৰ ফৰ্মুলা আমি জানো থিটা বাই 360 পাই আর স্কয়ার এইটো হ'ব থিটা বাই 360 পাই আর টু স্কয়ার ঠিক আছে সো থিটাৰ মান 30 দিয়া আছে 30 বাই 360 পাই 22 বাই 7 r1 এইটো সো 21 দিয়া আছে so yet 21 in 21 এইটো তো সেম r2 হল আমাৰ 7 তো 7 into 7 এতিয়া এইটো কাটাকাটি কৰা কেনেকৈ হ'ব চোৱা এইটো শূন্য এই দুটা ক্যান্সেল গল এতিয়া 3 1 গুণ 3 3 এর 12 গুণ 36 তাৰপিছত 7 1 গুণ 7 7 3 গুণ 21 3 1 গুণ 3 3 4 গুণ 12 2 2 গুণ 4 2 11 গুণ 22 তো এইটো কিমান থাকিলে চোৱা ইয়াতে আমাৰ আছে 11 into 21 11 into 21 তলত আছে সোয়া 2 আছে মাইনাস ইয়াতে সোয়া কাটাকাটি করা 0 0 কাটা 3 এর 1 গুণ 3 3 এর 12 গুণ 36 তো 7 7 ক্যান্সেল করল 2 6 গুণ 12 2 11 গুণ 22 তো ইয়াতে কি থাকিল এটো 11 আছে আর এটো 7 আছে 7 11 গুণ কিমান 77 তলত আছে সোয়া এটো 6 তো এটো সিম্পলিফাই করে দিয়া সো 11 into 21 পূরণ করলে কিমান পাবা এটো পাবা 231 ডিভাইডেড বাই 2 আৰু মাইনাস এটো কিমান 77 বাই 6 এতিয়া সো এটো লসাগু লোৱা লসাগু 6 আৰু 2 ৰ লসাগু হ'ব 6 2 6 ৰ মাজত 3 বাৰ 3 ইয়াৰ লগত পূৰণ কৰা কিমান হ'ব এটো হ'ব 693 মাইনাস 6 6 ৰ মাজত একবাৰ 1 ইয়াৰ লগত পূৰণ কৰা এটো পাবা 77 তো এটো কৰা কিমান পাবা आंसर এটোৰ পৰা এটো মাইনাস কৰিলে 616 ডিভাইডেড বাই 6 এটো সো 2 দি কাটিব পাৰি 2 3 গুণ 6 চিত্ৰ 12.33 14 সেন্টিমিটার ব্যাসাৰ্ধৰ এটা বৃত্তৰ এবিসি এটা চুক আৰু বিসি ব্যাস হিচাপে লৈ এটা অৰ্ধবৃত্ত অঁকা হল আচ্ছাদিত অঞ্চলটোৰ কালি উলিয়াব লাগে আমাক সো আমাক দিয়া আছে ব্যাসাৰ্ধ এটো এবি এটো হল ব্যাসাৰ্ধ আৰু এসি এই দুইটা হল ব্যাসাৰ্ধ ঠিক আছে ব্যাসাৰ্ধ দুইটা সমান তো 14 সেন্টিমিটার ব্যাসাৰ্ধ দিয়া আছে এতিয়া চোৱা ইয়াত এটা সমকোণী ত্ৰিভুজ দিয়া আছে এটো এ বি আৰু সি এটো সমকোণী ত্ৰিভুজ এতিয়া এই সমকোণী ত্ৰিভুজত আমি চোৱা এই বিসি ব্যাস দিয়া আছে ব্যাস হিচাপে লৈ এটা অৰ্ধবৃত্ত আঁকিছে এইটো অৰ্ধবৃত্ত বিসি ব্যাস লৈ এটো অৰ্ধবৃত্ত আঁকিছে তেতিয়াহলে আমি বিসি ব্যাসটো আগতে উলিয়াব লাগে এতিয়া আমাক এসি আৰু এবি দিয়া আছে তেতিয়াহলে আমি বিসি উলিয়াব পাৰিম কেনেকৈ উলিয়াম পাইথাগোৰাছৰ উপপাদ্য মতে সো এটো সব পাইথাগোৰাছৰ উপপাদ্য মতে আমি কি এই সমকোণী ত্ৰিভুজ এবিসিত কৰ্ণ স্কয়ার ইকুয়ালস টু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার তো বিসি হল আমাৰ কৰ্ণ ঠিক আছে তো এবি আমাক দিয়া আছে সোয়া 14 আৰু এসিও আমাক 14 দিয়া আছে এবি আৰু এসি যেহেতু সেম তো এবি এতিয়া সোয়া ইয়াতে বিসি স্কয়ার ইকুয়ালস টু যেহেতু এবি ইকুয়ালস টু এসি তো এসিৰ জায়গাত মই এবি স্কয়ার বহাই দিছো এতিয়া সোয়া এবি স্কয়ার প্লাস এবি স্কয়ার কি হ'ব 2 এবি স্কয়ার তো বিসি স্কয়ার ইকুয়ালস টু কিমান হ'ব 2 ইনটু এবি কিমান 14 তো 14 স্কয়ার আৰু এতিয়া আমাক বিসি স্কয়াৰৰ মান আছে 2 ইনটু 14 স্কয়ার এতিয়া আমাক বিসি লাগে তো আমি কি কৰিছো স্কয়ার উঠাই স্কয়ার ৰুট দি দিছো ঠিক আছে তো এটো কিমান হ'ব 2 ইনটু 14 স্কয়ার এতিয়া সোয়া এইটো স্কয়ারে আৰু এইটো স্কয়ার ৰুটে ক্যান্সেল যাব আৰু কি থাকিব এইটো 14 স্কয়াৰৰ বৰ্গমূল 14 আৰু √2 তো বিসি ইকুয়ালস টু কিমান পালো আমি 14 √2 এতিয়া বিসি কি আমাৰ ব্যাস এতিয়া বিসি ব্যাস হিচাপে লৈ অকা বৃত্তৰ ব্যাসাৰ্ধ কিমান হ'ব ব্যাসৰ আধা হল ব্যাসাৰ্ধ তো এইটো 14 √2 ডিভাইডেড বাই কি কৰিছো 2 দি ডিভাইড কৰিলে হ'ব 7 √2 সেন্টিমিটার এতিয়া আমি এইটো যেটো বৃত্ত আছে এই যেটো এই ব্যাসক লৈ যেটো অৰ্ধবৃত্ত আঁকিছে এইটোৰ আমি ব্যাসাৰ্ধ পাই গৈছো ঠিক আছে
ব্যাসাৰ্ধ পাই গ'লে আমি কি কৰিম এইটো বৃত্তৰ অৰ্ধবৃত্তৰ আমি কালি ওলাব পাৰিম সো এতিয়া চোৱা আমি কি কৰিম এইখিনি অঞ্চলৰ আগতে আমি কালি উলিয়াম চোৱা কোনখিনি কালি উলিয়াম এই যিখিনি আছে বি সাপোজ ইয়াতে ডি পয়েন্ট আছে ঠিক আছে তো বি সি ডি এইখিনি অঞ্চলৰ কালি আমি উলিয়াম এইখিনি অঞ্চলৰ কালি আমি কেনে কইলাম আমি কি কৰিম পুৰা এইটো বৃত্তকলাৰ কালি এই ইয়াতে পুৰা যিখিনি বৃত্তকলা আছে এইখিনি বৃত্তকলাৰ কালি উলিয়াম আৰু তাৰপৰ আমি কি কৰিম এই যেটো মাজত ত্ৰিভুজ আছে এই যেটো সমকোণী ত্ৰিভুজ আছে এইটোৰ কালি আমি বাদ দি দিম ঠিক আছে তেতিয়ালে কি থাকিব আমাক এইখিনিৰ কালি ওলাই যাব সো ইয়াতে লিখিছো চোৱা এই BDC ৰ কালি কি হ'ব বৃত্তকলা AB DC ৰ কালি মাইনাস ত্ৰিভুজ ABC ৰ কালি আৰু বৃত্তকলাৰ কালি আমি জানো থিটা বাই 360 পাই r স্কয়াৰ যেহেতু থিটা কিমান এইটো চোৱা যেহেতু এইটো বৰ্গ আছে তো এইটো কোণ কিমান হ'ব 90 ডিগ্ৰী হ'ব এই কোণটো তো এইটো হ'ব আমাৰ কিমান 90 বাই 360 পাই r স্কয়াৰ আৰু ত্ৰিভুজ যেহেতু এইটো সমকোণী ত্ৰিভুজ তো এইটো কালি হ'ব হাফ ইনটু AB ইনটু AC এতিয়া চোৱা এইটো সিম্পলিফাই কৰা থিটা এইটো চোৱা 0 0 ক্যান্সেল যাব এইটো 0 এইটো 0 ক্যান্সেল 9 গুণ 9 9 4 গুণ কিমান 36 তো এইটো লিখিছো এই 1/4 ইয়াতে লিখিছো চোৱা পাইৰ মান 22/7 আৰু r স্কয়াৰ 14 ইনটু 14 এতিয়া চোৱা 7 গুণ 7 7 2 গুণ 14 2 1 গুণ 2 2 2 গুণ 4 2 1 গুণ 2 2 11 গুণ 22 ইয়াত কিমান থাকিল চোৱা এইটো 11 আৰু এই 14 11 আৰু 14 পূৰণ কৰিলে পাবা 154 এটা চোৱা 2 1 গুণ 2 2 7 গুণ 14 14 লগত 7 পূৰণ কৰা পাবা 98 তো 154 - 98 পালে কৰিলে পাবা 56 आंसर তাৰ পিছত চোৱা আচ্ছাদিত অঞ্চলৰ কালি ওলাব লাগে এতিয়া আচ্ছাদিত অঞ্চলৰ কালি কিমান হ'ব এটো BC ব্যাসক লৈ টনা অৰ্ধবৃত্তৰ কালি মাইনাস এটো ত্ৰিভুজ এটো BDC ৰ কালি এইখিনি মাজৰ যিখিনি আছে এই BDC ৰ কালি এইখিনি কালি তো এইখিনি কালি আমি কৰিলে কিমান পাম চোৱা বৃত্তৰ কালিৰ ফৰ্মুলা কি জানো আমি বৃত্তৰ কালিৰ ফৰ্মুলা হল পাই r স্কয়াৰ অৰ্ধবৃত্তৰ কালি কিমান হ'ব 1/2 কৰিব লাগিব সো এটো চোৱা 1/2 লিখিছো এটো হল পাই আৰু এটো হল r স্কয়াৰ ঠিক আছে মাইনাস BDC ৰ কালি ইয়াতে ওলাইছে চোৱা 56 তো মাইনাস 56 এতিয়া এটো সিম্পলিফাই কৰা আৰামসে পাই যাবা সো এই √2 * √2 এইটো √2 আৰু √2 পূৰণ কৰিলে কিমান পাবা 2 পাবা সো 2 ৰ লগত এইটো 2 ক্যান্সেল যাব ঠিক আছে তো আৰু কি থাকিব চোৱা 7 7 ক্যান্সেল থাকিল আমাৰ কি সো এই 22 আৰু এই 7 আছে তো 22 * 7 কৰিলে 154 পাবা তো এইখিনি অলপ বেছি কাটাকাটি হৈ গল নিজে সিম্পলিফাই কৰি লবা এইখিনি ইজি পাৰিবা তাৰ পিছত চোৱা এই 56 আছে 154 ৰ পৰা 56 মাইনাস কৰা কিমান পাবা 98 তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 16 ত কি কৈছে 16 টো দেখাত যদিও টান কিন্তু ইমান টান নহয় একেবাৰে ইজি চোৱা কেনেকৈ কৰিম আমি 16 ত কৈছে আমাক প্ৰতিটো 8 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তৰ দুটা চুকৰ মাজত এটো চিত্ৰত উমৈহতীয়া নক্সা অঞ্চলটোৰ কালি উলিয়াব লাগে এইখিনি নক্সা যিখিনি দি আছে এইখিনিৰ কালি আমাক উলাব কৈছে এই মাজত যিখিনি আছে এইখিনি কালি আমি উলিয়াম সো এইখিনি কালি আমি কেনেকৈ উলিয়াম চোৱা প্ৰথমতে আমি কি কৰিম ইয়াৰ মাজেদি লাইন এটা আঁকিলো চোৱা এইটো লাইন এইটো দুভাগত ভাগ কৰি দিয়া আগতে চোৱা দুভাগত ভাগ কৰি দিছো নক্সাটোত আমি কি কৰিছো দুভাগত ভাগ কৰি দিছো এতিয়া চোৱা ইয়াতে আমি এটা ত্ৰিভুজ আমি পাই গলো এইটো হল আমাৰ এটা ত্ৰিভুজ চোৱা এইটো হ'ব আমাৰ এটা ত্ৰিভুজ সো আমি কি কৰিম প্ৰথমতে এইটো আৰু এটা বৃত্তকলা আছে চোৱা এইটো এইখিনি এটা বৃত্তকলা ঠিক আছে তো আমি এই বৃত্তকলাৰ কালিৰ পৰা আমি কি কৰিম এই ত্ৰিভুজৰ কালি যদি আমি বাদ দি দিও ঠিক আছে এই ত্ৰিভুজৰ কালি আমি বাদ দি দিও তেতিয়া হলে কি থাকিব এইখিনিৰ কালি আমাক ওলাই যাব ঠিক আছে আৰু চোৱা এইখিনিৰ কালি যদি ওলাব পাৰো এইখিনিৰ কালি আৰু এই সাইডৰ কালি সেম তো আমি কি কৰিম এর লগত 2 মাল্টিপ্লাই কৰি দিম এইখিনিৰ কালি উলিয়াই আমি কি কৰিম 2 মাল্টিপ্লাই কৰি দিম পুৰা নক্সাৰ কালি ওলাই যাব সো আমি প্ৰথমতে কি কৰিব লাগিব এই ত্ৰিভুজৰ কালি ওলাব লাগিব আৰু এইখিনিৰ কালি আমাক ওলাব লাগিব সো প্ৰথমতে আমি লিখিছো দিয়া আছে আমাক ব্যাসাৰ্ধ কিমান দিয়া আছে 8 সেন্টিমিটাৰ এতিয়া সো আৰু থিটা সো 90 ডিগ্ৰী দিয়া আছে ইয়াতে তো থিটা ইকুয়ালস টু কিমান 90 ডিগ্ৰী এতিয়া এই বৃত্তকলাৰ কালি উলিয়াম এইটো বৃত্তকলা ABC এইখিনি পুৰা বৃত্তকলাৰ কালি আমি উলিয়াম এইখিনি বৃত্তকলাৰ কালি উলিয়াম তো বৃত্তকলাৰ কালি ফৰ্মুলা আমি জানো কি থিটা বাই 360 পাই r স্কয়াৰ থিটাৰ মান সো 90 ডিগ্ৰী বাই 360 পাই 22/7 আৰু r 8 সেন্টিমিটাৰ দিয়া আছে তো 8 * 8 এতিয়া সো এইটো কাটাকাটি কৰিলে তুমি এইটো পাবা आंसर 352/7 এতিয়া সো এই সময় ত্ৰিভুজৰ কালি আমি উলিয়াব লাগে এইটো যেটো ত্ৰিভুজ আছে
এইটো ত্ৰিভুজৰ কালি আমি উলিয়াম তো ত্ৰিভুজৰ কালি জানো এইটো যেহেতু সমকোণী ত্ৰিভুজ তো এইটো কিমান হ'ব হাফ ইনটু এ বি ইনটু এইটো এ চি ঠিক আছে তো এইটো চোৱা হাফ এ বি ইনটু এ চি তো এইটো কৰিলে চোৱা 2 দি কাটিবা 2 1 গুণ 2 2 4 গুণ 8 তো 4 8 গুণ কিমান 32 এইটো ত্ৰিভুজৰ কালি পাবা 32 সেন্টিমিটার স্কয়ার এতিয়া আমি কি কৰিম এইখিনি কালি উলিয়াম সি এফ বি সিৰ কালি তাৰ মানে সি এফ বি সি কোনখিনি এইটো সি এফ বি এইটো সি এফ এইখিনি তলফালে আহিব সি এফ বি সিৰ কালি এই তলৰ অংশখিনিৰ কালি উলিয়াম তাৰ মানে এইখিনিৰ কালি এইখিনি নকশা আছে এইখিনিৰ কালি উলিয়াম আর তার পিছত আমি কি করিম 2 পূরণ করে দিম তেতিয়াহলে এইখিনি যেহেতু এই দুইটা সাইড সেম আছে তো আমি এইখিনি কালি উলিয়াম আর তার লগত 2 পূরণ করে দিলে পুরা নকশার কালি আমার ওলাই যাব সো এইখিনি কালি কি হ'ব চোৱা বৃত্ত কলার কালি মাইনাস ত্রিভুজৰ কালি তো বৃত্ত কলার কালি আমি অলরেডি ওলাইছো 352/7 আর ত্রিভুজৰ কালি আমি ওলাইছো 32 তো এটোৰ পৰা এটো মাইনাস করে দিয়া आंसर পাবা কিমান 128 এতিয়া উমৈহতীয়া নকশাৰ কালি কি কৰিম আমি এটোৰ লগত 2 পূরণ কৰি দিম সো এটো आंसर পাবা সো এটো হল আমাৰ ফাইনাল आंसर যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখি দিবা নেক্সট ভিডিওত আমি চ্যাপ্টার 13 ৰ কোৱেশ্চন ডিসকাস কৰিম থ্যাংক ইউ